আজি আমাৰ ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠক অসম বিধানসভাৰ চৌহদত অনুষ্ঠিত হয়। কেবিনেটে 2026-27 চনৰ ভোট অন একাউণ্টছ বাজেটখন অনুমোদন জনায় আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক এই ভোট অন একাউণ্টছ বাজেটখন সদনত উপস্থাপন কৰিবৰ বাবে তেওঁক অনুমোদন জনায়। আপোনালোকে জানে যে আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি 32 লাখ মহিলাক 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন আমি প্ৰদান কৰিছিলোঁ। বিভিন্ন সভা সমিতিত যাওঁতে আমি দেখা পাইছিলোঁ যে কিছুমান জেনুইন হিতাধিকাৰী লিষ্টৰ পৰা বাদ পৰিছিলে। আজি কেবিনেটে 32 লাখৰ সংখ্যাটো বঢ়াই নতুনকৈ আৰু 1,03,500 হিতাধিকাৰীক অনুমোদন জনায়। ইয়াৰ ফলত মহিলা উদ্যমিতা অভিযানত যিসকল মহিলাই এই ধন পাব লাগিছিল কিবা কাৰণত নাপালে তেওঁলোকে এই ধন পোৱাৰ পথ আজি কেবিনেট সিদ্ধান্তৰ পিছত প্ৰশস্ত হ'ল। আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক যুৱতীক গ্ৰেড 1 আৰু গ্ৰেড 2 চাকৰিটো 3% সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত ACS অফিচাৰৰ পৰা APS অফিচাৰৰ পৰা অধ্যাপক অধ্যাপিকালৈকে চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানে 3% ৰিজাৰ্ভেশ্যন পোৱাৰ পথ প্ৰশস্ত হ'ল আৰু অহাবাৰ ACS পৰীক্ষাৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। বাকী পথসমূহৰ ক্ষেত্ৰত আজিৰ পৰা যি এডভাৰটাইজ ওলায় তাতে এই 3% ৰিজাৰ্ভেশ্যন কাৰ্যকৰী হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4ত আছিলে, গ্ৰেড 1 আৰু গ্ৰেড 2ত আমি কমিটমেণ্ট কৰিছিলোঁ কৰিম বুলি। আজি গ্ৰেড 1 আৰু গ্ৰেড 2টো চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ 3% ৰিজাৰ্ভেশ্যন প্ৰযোজ্য হ'ব। ই এটা কেবিনেটে গ্ৰহণ কৰা এটা ঐতিহাসিক সিদ্ধান্ত। আজি কেবিনেটে কাৰ্বি আংলং জিলাৰ লংভকু বুলি এটা অঞ্চল আছে, তাতে অসমৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপন কৰিবৰ বাবে 335 কোটি টকা অনুমোদন জনায়। অসমত গোৱালপাৰা জিলাৰ মৰনৈত এখন সৈনিক স্কুল আছিলে আৰু জন্মলগ্নৰে পৰা দ্বিতীয়খন সৈনিক স্কুল অনুমোদন হোৱা নাছিলে। আজি কেবিনেটে এই সৈনিক স্কুল স্থাপন কৰাৰ সিদ্ধান্তত অনুমোদন জনায় আৰু ভাৰত চৰকাৰেও এই সিদ্ধান্তত ইতিমধ্যে অনুমোদন জনাইছে। গতিকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত এই সৈনিক স্কুলখন স্থাপন হ'ব। কাৰ্বি আংলং জিলাৰ লংভকু গাঁও, লংভকুত এইটো বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত। কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত কেইবাখনো জিলাত আজি ভূমি পট্টনৰ বিষয় অনুমোদন জনায়। ধেমাজিত অসম ক্ৰিকেট সন্থাই এখন ষ্টেডিয়াম নিৰ্মাণ কৰিব। তাৰ বাবে তেওঁলোকক আমি 31 বিঘা মাটিৰ অনুমোদন জনাওঁ। আপোনালোকে জানে যে যোৰহাটৰ ওচৰৰ বৰভেটিত আমাৰ অষ্টভুজ গুৰুৰ দিনৰ পৰা স্থাপন কৰা এটা ডাঙৰ আধ্যাত্মিক অনুষ্ঠান আছে, য'ত বৰভেটি বুলি কওঁ। গুৰুৰ নামত অলপ অলপ মাটি শিষ্যসকলে লৈ আহিছিলে
আৰু অলপ অলপ মাটি দিওঁতে তাত মাটিৰ এটা ডাঙৰ পাহাৰৰ ধৰণৰ আকৃতি গঢ় লয় আৰু তাতেই মটকসকলৰ অত্যন্ত আধ্যাত্মিক স্থান হিচাপে বৰভেটি এটা প্ৰাণ পাই উঠে, জীৱন্ত হৈ উঠে। সেই বৰভেটিৰ উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰে আজি 20 কোটি টকাৰ অনুমোদন জনায় আৰু এই কাম ইমিডিয়েটলি আমি আৰম্ভ কৰিম। দেৰগাঁৱৰ পৰা যোৰহাটলৈকে গ'লে আপোনালোকে বৰভেটি দেখা পাব। মই 3 বছৰ আগতে তাত গৈছিলোঁ, কমিটমেণ্ট কৰি আহিছিলোঁ। আজি আমি সেই কমিটমেণ্টটো সম্পূৰ্ণ কৰোঁ। আজি আমাৰ অসমৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ আছে। আমাৰ শিক্ষকসকলে বছৰত 10 দিন এটা তেওঁলোকে আৰ্ণ লিভ পাইছিলে, যিহেতু ভেকেশ্যন ডিপাৰ্টমেণ্ট কাৰণে তেওঁলোকৰ আৰ্ণ লিভ আন চৰকাৰী কৰ্মচাৰীৰ তুলনাত 10 দিনত সীমিত আছিল। আজি আমি ৰাজ্যৰ শিক্ষকসকলক তেওঁলোকৰ আৰ্ণ লিভ বছৰত 10 দিনৰ জেগাত 15 দিনলৈ বৃদ্ধি কৰোঁ। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু ৰাজ্যৰ শিক্ষক সংগঠনসমূহৰ এটা বহুদিনীয়া দাবী আছিল। আমি এখন কমিটি গঠন কৰি দিছিলোঁ। কমিটিৰ ৰিকমেণ্ডেশ্যন মতে আৰ্ণ লিভৰ সংখ্যা 10ৰ পৰা 15 দিনলৈ বৃদ্ধি কৰা হয়। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ছাৰ্ভিচ ৰুলখনতো অকণমান কেবিনেটে আজি এমেণ্ডমেণ্ট কৰে, যাতে তেওঁলোকৰ পদোন্নতিৰ পথটো মুকলি হ'ব পাৰে। Today, Assam Cabinet has approved the vote on accounts budget, which will be placed a short while from now. Assam Cabinet has also approved 3% reservation for tea garden and Adivasi community in class 1 and class 2 jobs. Assam Cabinet has also approved a second Sainik school in Assam at a cost